নমস্কাৰ, আপুনি চাই আছে মাই নিউজ চেনেল আৰু এই মুহূৰ্তত মই উপস্থিত হৈছোঁ গোৱালপাৰা জিলাৰ ৰাক্ষসিনী নুৰ ঈদগাহ ময়দানত। আৰু যিহেতু আজি হৈছে পবিত্ৰ ঈদ উল ফিতৰ আৰু ঈদ উল ফিতৰৰ নামাজ বুলি কোৱাৰ লগে লগে আচলতে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত এক ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা যায়। আৰু এই মুহূৰ্তত যিটো মই ৰাক্ষসিনী নুৰ ঈদগাহ ময়দানত আছোঁ, মোৰ সহযোগী আপোনালোকক দেখাব যে আচলতে ইয়াত কেনেকুৱা ধৰণৰ পৰিৱেশ হৈছে। বিভিন্ন ঠাইৰ পৰা আচলতে ইছলাম ধৰ্মাৱলম্বী লোকসকল ইয়াত আহি উপস্থিত হৈছে। যিহেতু খন্তেক পিছতে 9টা বজাৰ পিছতে ইয়াত ঈদৰ নামাজ অনুষ্ঠিত হ'ব আৰু সেই ঈদৰ নামাজত অংশগ্ৰহণ কৰিবলৈ বিভিন্ন প্ৰান্তৰ পৰা আচলতে ইছলাম ধৰ্মাৱলম্বী লোকসকল ইয়াত আহি উপস্থিত হৈছে। মোৰ সহযোগী আপোনালোকক দৃশ্যাংক দেখাব যে আচলতে যিটো পবিত্ৰ ঈদ আৰু এই ঈদত বিশেষকৈ 30টা দিন ৰোজা ৰখাৰ অন্তত আজিৰ এই বিশেষ দিনটো উদযাপন কৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। আৰু ঠিক আজিও ব্যতিক্ৰমী দেখিবলৈ পোৱা গৈছে। আৰু এই ঈদ বুলি কোৱাৰ লগে লগে আচলতে যিখন মাঠ থাকে বা ঈদগাহ মৈদাম থাকে সেইটো আটক ধুনীয়াকৈ সজাই পৰোৱা হয় আৰু তাৰ পিছতে কিন্তু এই ঈদ উল ফিতৰৰ নামাজ আদায় কৰা হয়। আৰু এই যিখন নুৰ ঈদগাহ ময়দান আছে বা ঈদগাহ ফিল্ড আছে, আৰু এই ঈদগাহ ফিল্ডত প্ৰতি বছৰে প্ৰায় 10,000 মানুহে একগোট হৈ ঈদৰ সমীক্ষা নামাজ আদায় কৰে। আৰু এইবাৰো ঠিক ব্যতিক্ৰম নহ'ব, এইবাৰো প্ৰায় আৰু বেছিকৈ হ'ব বুলি আকাংক্ষা প্ৰকাশ কৰিছে আয়োজক কমিটিয়ে। এই মুহূৰ্তত আয়োজক কমিটি মোৰ সৈতে আছে, মই কিছু কথা তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। তাৰ পূৰ্বে পুনৰবাৰ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰি আছোঁ যে ঈদ পবিত্ৰ ঈদ বুলি কোৱাৰ লগে আচলতে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত এক ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা যায়। আৰু যিটো 30টা ৰোজা ৰাখিছে আৰু 30টা ৰোজা ৰখাৰ অন্তত আজি এই বিশেষ দিনটো ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদ উল ফিতৰ উদযাপন কৰে বা ঈদ উদযাপন কৰে। আৰু এই ঈদৰ দিনটোতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদৰ নামাজত নামাজ আদায় কৰে। আৰু এই মুহূৰ্তত নুৰ ঈদগাহ ময়দানত আছোঁ। কি ক'ব ৰাজুলে, কি বাৰ্তা দিব, কি মানে শুভেচ্ছা বাৰ্তা দিব? হয়, আসসালামু আলাইকুম ৰহমতুল্লাহি বৰকাতুহু। আচলতে আজি ক'বলৈ গ'লে আমি গোটেই মাহটো ৰোজা ৰাখি মানে উপাসে থাকি আচলতে আজিৰ দিনটোৰ কাৰণে আমি অপেক্ষা কৰিছোঁ। আৰু এই ঈদ মানে কি? ঈদ মানে আনন্দ উৎসৱ। আৰু এটা কথা আছে, ঈদ মানে কি মানে বাৰে বাৰে আহি থাকে। যেনেকুৱা মোৰ 50 ইয়াৰ্ছ হৈছে, মই কিমান বছৰ ঈদটো পাইছোঁ। গতিকে ঈদটো মানে এক বছৰৰ কাৰণে নহয়, এইটো বাৰে বাৰে আহি থাকে। সেইকাৰণে একফালে ক'বলৈ গ'লে ঈদ মানে খুচি, আৰু একফালে গ'লে ঈদ বাৰে বাৰে আহি থাকে। সেইকাৰণে খুচিৰ এটা বাৰ্তা। গতিকে আজিৰ এই দিনটো মই সমগ্ৰ মানৱ জাতিক মই আজিৰ এই ঈদৰ শুভেচ্ছা আচলতে জ্ঞাপন কৰিছোঁ। আৰু এইটো আমাৰ নুৰ ঈদগাহ ৰাক্ষসিনী বুলি কয়। গতিকে আমাৰ এই ঈদগাহখন মানে জাক জমকতাৰে যোৱা ৰাতি 2টালৈ কাম কৰিছে। আমাৰ যিটো ঈদগাহৰ যিটো কমিটি আছে, কমিটিয়ে কাম কৰি যিখিনি পাৰিছে সেইখিনি কাম মানে সজাইছে। আমাৰ ইয়াতে মিনিমাম 1000 মান মানুহ মিনিমাম আমাৰ ইয়াতে নামাজ আদায় কৰে। আৰু আচলতে আমাৰ এইটো ঈদগাহ আচলতে আজিৰ যিজন ইমাম আমাৰ মুফতি মফিজুৰ ৰহমান কাশ্মীৰী চাহাবে আচলতে ইমামত্ব কৰিব আজিৰ নামাজত। আৰু তেওঁৰ পিছতে আমি কি কৰিম, থিয় হৈ নামাজটো আচলতে আদায় কৰিম। 6 তাকবীৰৰ নামাজ আমাৰ যিহেতু ঈদ উল ফিতৰ। আৰু আচলতে এই ঈদ উল ফিতৰটো এনেকুৱা বস্তু, আচলতে এনেকুৱা খুচিৰ দিন। তাৰমানে আমাৰ ওচৰে পাঁজৰে যদি গৰীব মানুহ থাকে, সেই গৰীব মানুহৰ হক থাকে। আচলতে যিবিলাক সমাজৰ ধনী মানুহ, সেই ধনী মানুহখিনিয়ে গৰীব মানুহৰ প্ৰতি চকু ৰাখিব লাগে যে সিহঁতে খালে না নাই, সিহঁতে কিবা সাজ পোছাক পালে না নাই। সেইটো আচলতে আমাৰ মানৱতাৰ ভিতৰত পৰে। গতিকে যিসকল ধনী মানুহে আচলতে এইবিলাক কাৰ্য নকৰে, সিহঁতৰ কাৰণে আচলতে আজিৰ দিনটো নহয়। এইটো মোৰ ব্যক্তিগত কথা যে সেইবিলাক মানুহে যদি সেই গৰীব মানুহ সমাজ নাচায়, তেনেহ'লে সিহঁতৰ কাৰণে আচলতে আজিৰ এই দিনটো নহয়, এই ঈদটো সিহঁতৰ কাৰণেও নহয়। আচলতে এই ঈদটো সেইসকল মানুহৰ কাৰণে যিসকল মানুহে দৰিদ্ৰৰ ওপৰত মানে চকু ৰাখি সিহঁতে চলা ফুৰা কৰে বা লেনদেন কিছু কৰে, মানে যেনেকুৱা ফেতৰা দিয়ে, আদায় দিয়ে। এই ফেতৰাৰো বহুত কথা আছে, সেইবিলাক কথা আমি ক'বলৈ নাযাওঁ। কাৰণ সেইবিলাক কথা আমাৰ মুফতি যিবিলাক আছে, যিবিলাক আমাৰ মুছলিমৰ মানে ইছলামৰ আইনজ্ঞ আছে, সিহঁতে এইবিলাক কথা বাৰ্তা দিব। গতিকে মানে সৰ্বশেষত ক'ম যে আজি আচলতে আমাৰ খুচিৰ দিন। আমি সবেই আনন্দৰে মানে উলহ মালহেৰে আজিৰ দিনটো আমি পালন কৰিব লাগে। আচলতে ঈদ মানে এইটো নহয় যে আমি পাৰ্কত যাম বা আমি চিনেমা চাবলৈ যাম বা আমি বাইক লৈ ঘূৰা ফুৰা কৰিম। আচলতে ঈদ মানে সেইটো নহয়। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। আৰু আচলতে ঈদ বুলি কোৱাৰ লগে লগে আচলতে বিশেষকৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা যায়। নতুন কাপোৰ কেনেকৈ
পোছাক কৰি আচলতে ঈদৰ সময়খিয়া নামাজ আদায় কৰিব পাৰি তাৰ এটা চেষ্টা চলি থাকে। এই মুহূৰ্তত যদি যিটো মই নুৰ ঈদগাহ ময়দানত আছোঁ আৰু কি ক'বা ঈদৰ কি বাৰ্তা দিবা? মানে পোনপ্ৰথমে আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি পৃথিৱীৰ সমগ্ৰ দেশৰ মুছলমান ইছলাম ধৰ্মী লোকসকলক আমি আজি ঈদুল ফিতৰ দিনৰ কাৰণে আমি তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ঈদ মানে এনেকুৱা এটা উৎসৱ যিটো আমি ইছলাম ধৰ্মৰ লোকসকলে প্ৰতি বছৰ এবাৰকৈ মূৰে মূৰে আহে আৰু এই দিনটো আমাৰ আচলতে বিলাসী যিসকল মানুহ আছে তেওঁলোকৰ দৰে নহয়। এই দিনটো হ'ল মানে যিসকল খিলঞ্জীয়া লোক আছে দৰিদ্ৰ লোক আছে তেওঁলোকৰ এই ঈদটো মানে উদযাপন কৰি তেওঁলোকে মানে শান্তিৰে পৰিপূৰ্ণ হৈ থাকিব লাগে। কিন্তু বিলাসী যিসকল মানুহ আছে তেওঁলোকে মানে এই যিসকল মানে সমাজ লৈ যিহঁতে সমালোচনা কৰে, সমাজ লৈ যিসকলে উন্নত কৰে যে সমাজ লৈ আমি কেনেকৈ আগুৱাই যাব পাৰোঁ, সমাজখন কেনেকৈ আমি উন্নত কৰিব পাৰোঁ, সেইটো মানে আচলতে কথা। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে ইতিমধ্যে আপোনালোকক কৈছোঁ যে 30টা ৰোজা ৰখাৰ অন্তত আজিৰ এই বিশেষ দিনটো ইছলাম ধৰ্মাৱলম্বী লোকসকলে লাভ কৰে আৰু এই 30টা ৰোজা ৰখাৰ অন্তত আচলতে এই দিনটোত লাভ কৰে। আৰু এই দিনটোত যি পবিত্ৰ ঈদৰ দিন বা ঈদৰ নামাজ, এই ঈদৰ নামাজটো হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ এটা দিন বা এই নামাজটো সকলোৱে কৰিব বিচাৰে বা এই নামাজটো সকলোৱে আদায় কৰিব বিচাৰে। আৰু মই পুনৰবাৰ আপোনালোকক সামগ্ৰিক পৰিৱেশ দেখুৱাম, মোৰ সহযোগী আপোনালোকক দেখাব, সহযোগী চানিদুলে আপোনালোকক দেখাব ইয়াৰ সামগ্ৰিক পৰিৱেশ। খন্তেক পিছতে ইয়াত আচলতে লানি নিচিঙা ভিৰ হ'ব, কাৰণ আৰু খন্তেক পিছতে ইয়াত নামাজৰ সময় হ'ব। গতিকে নামাজৰ পিছতেই কিন্তু নামাজৰ প্ৰাক মুহূৰ্তত কিন্তু ইয়াত যথেষ্ট মানুহৰ ভিৰ হ'ব, সমাগম হ'ব। আৰু এই মুহূৰ্তত যদি আপোনালোকে চায় যে ইতিমধ্যে আচলতে ভাষণ চলি আহিছে আৰু নামাজৰ অন্তত বিশ্ব শান্তিৰ বাবে মোনাজাত হ'ব, যাক আখিৰি মোনাজাত বুলি কোৱা হয়। আৰু আখিৰি মোনাজাতত বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা কৰা হ'ব। গতিকে পুনৰবাৰ মাই নিউজ সমূহ দৰ্শকক পবিত্ৰ ঈদুল ফিতৰৰ বহুত বহুত শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।